हेलो एवरीवन स्वागतम जानाइছো নবন্যা ব্লগৰ এনে ভিডিঅ'লে আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো আমাৰ পৰিয়ালো সকলো ভালে আছে আৰু আমাৰ চাওঁতে এতিয়া ঢুকুৱা ছমাহী হ'ল আৰু কাইলৈ ছমহীয়া আয়োজন কৰা হৈছে এটো কাৰণে এফালে ৰভা পেণ্ডেল তৰি আছে ভিতৰত কাম চলি আছে কিনো কৰি আছে কোনে তাকে আপোনালোকক দেখুৱাম আৰু গুৱাহাটীৰ পৰা পালেহি ৰাধাহেত বৌহেত আৰু বাহাদু পালেহি গোলাঘাটৰ পৰা बाकी बाहर आसे पन्धियात आहिब ताके देखाओगे बोलो इफाले तुलिबाई बुट मगु चली आसे सब बजार आहि पाइसेहि आरो मोया 300 400 काटि जो हेइ घाट देसिले बुट माखवा मान पइ गल गे तथापि उठि न जाय बिसनाले आयो बेसे आरो এতিয়া সকলো আমি তামোল কাটি আছো লগতে মানে আদা নহৰুখিনি গুচাই থোৱা আছে এইফালে আকৌ ডাঙৰ বাই চব্জি লৈ আহিছিলে আৰু সেইবিলাকো গুচাই থকা হৈছে আৰু এইপিনে মাছ যেটো বাছি অনা নহয় ওটাকে আনিছিলে সেইটো কাৰণে মাছ বাছি আছে লগতে মাছ ফ্ৰাইও কৰি দিছে অলপমান এতিয়া সকলোৱে মানে জকমন ব্যস্ত হৈ আছে बारटा बजिले आमार लरा छोलीकिटा टोपनी नाइ किबा कालार करि आछे और बाहिरत माछ फ्राई करि आछे बात धुनटी हुई गल इयाते माछ फ्राई करि आछे एवरीवन गुड मर्निंग और सकलोके स्वागतम जानाइছো নবন্যা ব্লগৰ অন্যটি ভিডিঅ'লে যেটো কালি ভিডিঅ' মই কৰি আছিলো হে মানে লগতে ভিডিঅ'টো এড কৰি দিম আপোনালোকে চাব আজি পিতাই ছমহীয়া হেতু কাৰণে দিনটো ব্যস্ততা আপোনালোকৰ লগত পাৰিলে অকনকে কাৰোবাৰ হাতত দি হলো মোবাইলটো দি মই ধৰি ৰাখিবলৈ চেষ্টা কৰিম কাৰণ দিনটো কেনেদৰে যায় মানে হেতুৱে আপোনালোকক আশীৰ্বাদ বিচাৰিছো ভালদৰে যাওক দিনটো আপোনালোকে আশীৰ্বাদ কৰিব আৰু আজি অকমান ভাল মানে কালি পৰখিনি মোৰ স্বাস্থ্যটো বহুত বেছি বেয়া লাগি গৈছিল মানে গৰমো হৈছে যেহেতু আৰু এতিয়া অলপ আজি ভাল লাগিছে কেব পিনে আমাৰ ৰভা তৰা হৈ গ'ল আৰু পিনে স্কিন তৰিবলৈ আছে বাকি সবে কামে লাগি আছে মই ইমান বেছি কৰিব পৰা নাই হেতু কাৰণে আছো আৰু ইটুকে তেনেহলে দেখুৱাই যাম আপোনালোকে চাই থাকিব আৰু যেহেতু আমি গাঁৱৰ সমাজত থাকো হেতু কাৰণে আমাৰ বহুত বেছি সুবিধা হয় আমি মানে শাক পাচলি কাটিবলৈ মেলিবলৈ আগদিনাখনি কৈ থৈ আহিলে আমাক সকলো বিলাক সহায় কৰি দিছে এয়া হৈছে একেবাৰে আমাৰ ঘৰখনৰ সৰুজনী ছোৱালী সৰু ভণ্টি আৰু এফালে বিকে ৰাতিপুৱাৰ পৰা মাছ ফ্ৰাই কৰিবলৈ লাগি গৈছে ৰাতি আধা মাছ ফ্ৰাই কৰি ৰাখিলে এইপিনে বৌ দুগৰাকীয়ে বুটমা মানে প্ৰসাদবিলাক ধুই ধুনীয়াকৈ তেওঁলোকে ফ্ৰাই কৰি দিছে আমাৰ মানে ঘৰত বা ওচৰ পাজৰে যাৰ ঘৰতে আমি মানে কিবা এটা যদি আয়োজন কৰা হয় তেতিয়া আমি ওচৰৰ সকলোবিলাকে গৈ সহায় কৰি দিওঁ এইটো কাৰণে আমাৰ গাঁৱৰ পৰিৱেশত থাকি বহুতখিনি ভাল লাগে এতিয়া টাউনত হোৱা হ'লে মানুহ মাতি আনিব লগা হ'লহেঁতেন ভাড়া দিব লগা হ'লহেঁতেন আৰু এইফালে তুলিবাই চাহৰ কাৰণে যোগাৰ কৰি আছে কেক মিঠাই আৰু লাড়ু পিঠা কৰি এইপিনে আকৌ ৰিচেপশ্যনৰ কাৰণে গোটেইখিনি ধুনীয়াকৈ চিজিল লগাই দিছে আৰু যেটো ভকত আহি পাইছেহি এজনকৈ হেতু কাৰণে ইয়াতে মানে প্ৰথমতে বাহিৰতে চাহকাপ খুৱাই পিনে ভিতৰলৈ নিবগে আৰু এতিয়া আমাৰ যেটো আমি সমাজ এখনত চলি থাকো হেতু কাৰণে আমাৰ সমাজত প্ৰথমতে ভকতক ভৰি ধুৱাব লগা হয় আৰু বৌয়ে ভৰি ধুৱাই দিছে আৰু আমাৰ যেটো পিতাই প্ৰথমতে আমাক শিকালে যে মানে ভিতৰ ৰুমতে আমি উলগ ল'ব লাগিব ইয়াতে বুলি হেতু কাৰণে আমি ইয়াতে সকলোৱে হেয়াৰ কৰোঁ তাত বৌয়ে ভৰি ধুৱাইছে মই ধুৱাব নোৱাৰো কাৰণে ইয়াতে হেয়াৰ কৰি তেওঁলোকে ভিতৰলৈ যাব আৰু আমাৰ ভিতৰৰ কামবিলাকৰ কাৰণে সকলোবিলাক আকৌ ভিতৰত মহিলাসকলে যোগাৰ কৰি আছে এতিয়া এয়া মানে মাহ প্ৰসাদ সজাই মেলি এতিয়া তেওঁলোকে গোৱা দিছে মই যেহেতু হেয়াৰ কৰিবলৈ তাত যাবগৈ নোৱাৰো হেতু কাৰণে মই আঁতৰ পৰা হেয়াৰ লচৈ পিনে মুনুই আৰু দেউতাকে এফালে বৌ আৰু মানে বিগে এনেকৈ মানে কৰি গৈছে এয়া বুহনি গোৱা বুলি কোৱা হয়
আমাৰ নিয়ম মতে আৰু চাগে প্ৰায়বিলাক মানে ইয়াতে এনেদৰে চাগে বহনি গোৱা দিয়ে তামোল দুখন দি পিনে পানেদি আমাৰ এনেদৰে ভকতক সেৱা ধৰিব লাগে। এতিয়া কাম চলি কামবিলাক যেনে তেনে কৰিবলৈ চেষ্টা কৰিছোঁ মই যিমানখিনি পাৰোঁ, যিহেতু কঁকাল বিষো আৰম্ভ হৈছে সেইটো কাৰণে অকণ বহিবলৈ অকণ অসুবিধা হয়। আৰু এতিয়া নাম প্ৰসংগ চলি আছে, তাতে আজি বৰষুণো দিলে ন, ইমান ধুনীয়া ৰ'দ দি আছিলে, এতিয়া বাৰু বৰষুণ যাক এৰিছে, এতিয়া অকণমান ভাল লাগিছে মনটো। মই বৰষুণ দিলে যিমান দিলেও অকণ বেয়া লাগে, কামবিলাক ভালকৈ হৈ যাব লাগে, বেছি ৰ'দ দিলেও বেয়া। এতিয়া আলহী আহি আছে দুজনকৈ, বাকী বি বুলি ক'লে চিনি পাবই চাগে মোৰ ভতিজা ল'ৰা, ইয়ে আজি হেণ্ডেল কৰি আছে, দেখুৱাই থাকিব আপোনালোকক। এতিয়া আমাৰ প্ৰসাদ খোৱা সময় হৈ গ'ল, সেইটো কাৰণে প্ৰসাদ বিতৰণ কৰিছে। আৰু মানে ভকতে যিহেতু ভিতৰত বিতৰণ কৰাৰ পিছত আৰু এইখিনি বিতৰণ কৰিবলৈ অকণ অসুবিধা হয় তেওঁলোকৰ কাৰণে, সেইটো কাৰণে বাহিৰলৈ উলিয়াই দিছে। মানে বাহিৰত মানে সকলোৱে মিলি পিনি বিতৰণ কৰিব বুলি তেওঁলোকে পাই গৈছে, পাছফালেও বিদায় আছে। আৰু এতিয়া সকলো প্ৰসাদ মানে ভাগে ভাগে পাইছে। আৰু এইটো আমাৰ প্ৰথম সকাম, কেঁচা সকামটো মানে কৰি শেষৰ পিছত এতিয়া আমাৰ আৰম্ভ হ'ব ইয়াৰ পিছৰ পৰ্যায়টো হ'ব মানে সাজৰ সকাম। সেইখিনি আপোনালোকক কণ্টিনিউ কৰি যাম, চাই থাকিব। এইফালে আমাৰ বাচ্ছা পাৰ্টি বুট মাহ খাইছে চবেই, এইবিলাক মানে গেম, অকল গেম। এইফালে সৰু ছোৱালীৰ মাক। আৰু এতিয়া আমাৰ কেঁচাৰ সকামটো ভাগিলে, এতিয়া সাজৰ সকামৰ কাৰণে সকলোৱে যোগাৰ কৰি আছে। মানে ভিতৰৰ কামবিলাক চব আইসকলে কৰে আৰু তেওঁলোকে ধুনীয়াকৈ সজাই মেলি আজৰি হ'ব পিনে আলহীও আহি আছে এজন দুজনকৈ। আমাৰ বাহঁতো আহিছে, কণদাই বৰ্তাই দেউতাই মাহঁতো ৰাতিপুৱাই পালেহি। আৰু এতিয়া সাজ খোৱা পৰ্ব আৰম্ভ হ'ল, মানে সাজ খোৱা হোৱাৰ লগে লগে বাহিৰতো মানে দিব পৰা যায় প্ৰথম পৰ্যায়ৰ সাজখিনি। আৰু আজি আমাৰ আইটেমত আছিলে মাছ ফ্ৰাই, আৰু আছিলে গাহৰি মাংস, ৰঙালাও এখন নিৰামিষ ভাজি, আৰু আছিলে পাপৰ, চালাড, চাটনি, এইবিলাক সকলো ভাগে ভাগে ভিনদেউৰ সৈতে যা যোগাৰ কৰি আছিলে, ভিনদেউ আৰু মলদাই। তাৰপিছত এতিয়া খোৱা পৰ্ব আৰম্ভ হৈছে, এতিয়া ৰিচিপশ্যন মানে আৰম্ভ হৈছে আৰু সকলোৱে ব্যস্ত হৈ আছে মানুহবিলাকক শুশ্ৰূষা কৰিবলৈ। কিন্তু আমাৰ অকণমান প্ৰব্লেম এটা হ'ল, জেগাডোখৰ অকণমান ঠেককৈ বন্ধা হ'ল কাৰণে ৰিচিপশ্যনৰ কাৰণে আমাৰ অকণমান অসুবিধাও সৃষ্টি হৈছিলে, ঠাইডোখৰ খুব কম হ'ল কাৰণে। মানুহ যথেষ্টখিনি হৈছিলে, আৰু যিয়ে নহওক লাগিলে সকামটো ভালে ভালে চলি গ'ল। আমাৰ কিন্তু দেউতাই বহুত কষ্ট কৰিছে দেই আজি দিনটো, মাহঁত দেউতাক সকলোৱে লাগি আছে বাৰু, মাননীয়তো আছে। আৰু এতিয়া লাহে লাহে মানে গ্ৰুপ গ্ৰুপকৈ খুৱাব লগা আছে, যিহেতু ঠাইটো কম, আৰু সেইটো কাৰণে মানে ভাগে ভাগে মাতি নি খোৱা হৈছে। আৰু কিছুমান সাজৰ পৰ্যায় এইবিলাক আমি মানে পাছফালেও মানে এনেকৈ খাবলৈ মানে মানুহক দিব লগা হৈছে। আৰু তাত যিহেতু বহি পিনে খোৱা অকণ অসুবিধাও হৈ গৈছে, তাত অকণ ঠেক হোৱাৰ কাৰণে। এইপিনে তেওঁলোকে বহুত কষ্ট কৰিছে আজি দিনটোত সকলোৱে। এতিয়া সাজৰ পৰ্ব শেষ হোৱাৰ পিছতে মানে মানে ভাতৰ তেওঁলোকে খাব। ভকতসকলৰ কাৰণে ভিতৰত মানে ৰান্ধনি আছে, ৰান্ধনিয়ে ৰন্ধা মেলা কৰিছে। তেওঁলোকৰ কাৰণে টেঙা চব্জিও আছিলে, মাছৰ তেওঁলোকে বেতগাজ দেখুওৱা হৈছিলে, যিহেতু সেইবিলাক তেওঁলোকৰ কাৰণে ভিতৰতে আয়োজন তেওঁলোকে নিজে কৰে, কাৰণ মানে অকল যোগাৰ দিব লাগে। আৰু বাহিৰৰখিনিৰ কাৰণে ভিনদেউ, মলদাই, বিক সকাম প্ৰায় ভাগিছেগৈ, মানুহবিলাক গৈছেগৈ আৰু আন্ধাৰো হ'ব হৈছে। আমি খোৱা বোৱা কৰাই নাই, বাকী আইসকলে খোৱা বোৱা কৰি আছে, আমি ঘৰৰ মানুহখিনি খাবলৈ আছে। এতিয়া খাম আৰু
আৰু আজি দিনটো ভালকৈ গৈছে বুলি ভাবিছোঁ। বাকী মানুহৰ মাজতে বহুত বেছি ভিৰ লাগিছিলে আৰু গৰমো পৰিছিলে, লগতে বৰষুণো দিছিলে। বৰষুণ হেৰি পাছত বতৰ ভাল কৰি থাকিব, ভাল কৰিলেও মানে মানুহ বহুত বেছি ভিৰ একে সময়তে লাগিলে। এনেকুৱা হয় আৰু গাঁৱৰ জেগাত। তথাপি ভালে ভালে দিনটো পাৰ হ'ল। আৰু এতিয়া আজি দিনটো মানে শেষত এতিয়াহে ভাত কেইটামান খামগৈ। এতিয়া ভাতকেইটা গৈ খাই লওঁগৈ।